हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज भिडिओत मैं तुम्हारे क्लास 8 অসমীয়া কিতাপখনৰ প্ৰথমটো চেপ্টাৰ নিয়ৰ এই চেপ্টাৰটোত থকা তোমালোকৰ ভিতৰুৱা কোৱেশ্চনবোৰ আৰু পাঠভিত্তিক কিবা কোৱেশ্চন আছে তোমালোকৰ এই প্ৰশ্নবোৰৰ উত্তৰ মই সৰুকৈ আলোচনা কৰি দিম। ঠিক আছে, কেনেকৈ কৰিলে তোমালোকৰ সম্পূৰ্ণ নম্বৰ পাবা তোমালোকে আৰু মই শৰ্টকৈ দিছো। ঠিক আছে, তোমালোকৰ বহুত ইউটিউবৰ বা বহুত তোমালোকৰ ছাৰে বহুত দীঘল তোমালোকৰ উত্তৰ দিয়ে, মই তোমালোকক চুটি উত্তৰ দিম, কিন্তু নাম্বাৰ তোমালোকে একেই পাবা বা যি নাম্বাৰ থাকিব সেইটোৱে পাবা। ঠিক আছে, তাৰ আগতে মই তোমালোকক এটা কথা কৈছোঁ, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। ঠিক আছে, তোমালোকে প্ৰথমতে তোমালোকে কবিতাটো চোৱা, তোমালোকে এইটো ভালদৰে পঢ়ি ল'বা। ঠিক আছে, ইয়াৰ পৰা ইয়াত তোমালোকৰ একো কুৱেশ্যন নাই, তথাপি তোমালোকে এবাৰ পঢ়িবা আৰু কবিতাটো তোমালোকে এবাৰ আবৃত্তি কৰি দিবা। ঠিক আছে, কবি কি আছিল, লেখকজনৰ নাম কি আমাৰ কবি আমাৰ আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, তোমালোকে প্ৰথমে জানা অহাটো পঢ়িবা। ইয়াতে তোমালোকৰ প্ৰতিবাৰে কেইটামান কুৱেশ্যন ইয়াৰ পৰা আহে। তাৰ ভিতৰত প্ৰথমটো কুৱেশ্যন হৈছে যে ইয়াতে কৈছে তোমালোকক যে তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা। তোমালোকৰ প্ৰশ্নটো হ'ব যে চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথি কোনটো? তোমালোকে উত্তৰ লিখিবা যে প্ৰতিমা। এই কুৱেশ্যনটো তোমালোকৰ প্ৰতিবাৰে আহে। ঠিক আছে, তাৰ পিছত তোমালোকৰ আৰু এটা কুৱেশ্যন হ'ব, এইটো তোমালোকে পঢ়া। ইয়াতে তোমালোকক দিয়া আছে এইটো যে প্ৰতিমাৰ খনিকৰ বোলা হয়, সেইভাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয়। তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে যে কিয় কাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়? কিয়? ঠিক আছে, প্ৰতিমাৰ খনিকৰ বুলি আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। আৰু কিয়? কাৰণ তেখেতে প্ৰতিমা নামৰ কবিতা পুথিখন ৰচনা কৰিছিল, সেইভাবে তেখেতক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। ঠিক আছে, আৰু তোমালোকৰ ইয়াতে আৰু এটা কুৱেশ্যন হ'ব, তোমালোকে এইটো চোৱা। এই মৃত্যু চনটো তোমালোকক পঢ়িব নালাগে, এইটো তোমালোকৰ নাহে। ঠিক আছে, আৰু ইয়াতে দিছে যে তেখেত জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। ঠিক আছে, ইয়াত তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। আৰু এটা কুৱেশ্যন দি আছে জোনাকৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? তোমালোকে নামবোৰ জানিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, তোমালোকৰ কুৱেশ্যন হ'ব, কুৱেশ্যনটো তোমালোকে আকৌ এবাৰ শুনি লোৱা যে জোনাকৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, তাৰপিছত আমাক বাকী কুৱেশ্যনবোৰ দিছে, তোমালোকে এই কুৱেশ্যনবোৰ তোমালোকে দেখা। ইয়াতে কৈছে কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। তোমালোকে এইটো পঢ়িবা আৰু আবৃত্তি নিজে ঘৰত কৰি ল'বা। ঠিক আছে, তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন কি দিছে, প্ৰথমটো যে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ঠিক আছে, নিয়ৰৰ টোপালক বুজাইছে। ঠিক আছে, এই কুৱেশ্যনবোৰৰ উত্তৰ মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে অলপ ধৈৰ্য ধৰা, ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকে ইয়াৰ পিছত তোমালোকৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ শব্দ অৰ্থ এইবোৰ মই তোমালোকক আলোচনা কৰাই দিম। তাৰপিছত তোমালোকৰ প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা এইটো আলোচনা কৰাই দিম। ঠিক আছে, এই সকলোবোৰ কুৱেশ্যন মুঠতে মই তোমালোকক সকলোবোৰ কুৱেশ্যন আলোচনা কৰাই দিম। বিপৰীত অৰ্থ বুজা শব্দ লিখা এই সকলোবোৰ বিপৰীত অৰ্থ বুজা শব্দ লিখা বাক্য ৰচনা এই সকলোবোৰ মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, মুঠতে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ঠিক আছে, মই তোমালোকক সকলোবোৰ আলোচনা কৰাই দিম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এটা শব্দত প্ৰকাশ কৰা এইবোৰৰ পৰা তোমালোকৰ প্ৰতিবাৰ এক্সামত 2টা বা 3টা আহে। ঠিক আছে, এটা শব্দত প্ৰকাশ কৰা এই সকলোবোৰ কুৱেশ্যন মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰিবা, আমি অনুৰোধ কৰি কৈছোঁ। ঠিক আছে, অনুগ্ৰহ কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, তো আহক আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা অহা। পোনপ্ৰথমে মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ঠিক আছে, আহক আমি এতিয়া আলোচনা কৰা অহা। ইয়াতে আমাক প্ৰথম কুৱেশ্যন দি আছে, মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰ আমাক ইয়াতে দিয়া আছে, মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। ঠিক আছে, খ নম্বৰ কুৱেশ্যন দিছে, নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। ঠিক আছে, গ নম্বৰ কুৱেশ্যন দিছে আমাক, নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰ দিয়া আছে আমাৰ ইয়াতে, নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে। মই যেতিয়া ক্লাছ 8ত আছিলোঁ এই কুৱেশ্যনটোৰ উত্তৰ এইটোৱে আছিলে। মোৰ মনত আছে যে নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে। ঠিক আছে, খ নম্বৰ কুৱেশ্যন দিছে আমাক, ফুলনিত কি শিঙি ৰৈ গ'ল? উত্তৰ ইয়াতে আমাক দিয়া আছে, ফুলনিত নাচা নাচনীৰ ডিঙিৰ মণি ছিঙি ৰৈ গ'ল। ঠিক আছে, নম্বৰ কুৱেশ্যন দিছে আমাক যে কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰ দি আছে, কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। ঠিক আছে, 4 নম্বৰ কুৱেশ্যন দিছে আমাক, নিয়ৰ কবিতাটিৰ মূলভাৱ চমুকৈ লিখা। তো উত্তৰ আমাৰ ইয়াতে দি আছে,
ফটিক পানীৰে ধোৱা নিয়ৰ কণাবোৰ ৰাতিপুৱা ফুলৰ পাহি গছ বনৰ পাছত ওলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবোৰে তাত সৰি পৰি আছে। কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা, কোনোবা হাঁহি হাঁহি নাচি থকা নাচনীৰ ডিঙিৰ পৰা ছিঙি পৰা একোটি মণি অথবা সেমেকা উঠা এটোপাল চকুপানী। সেই চকুপানী অথবা মুকুটামণি নিয়ৰ হৈ ফুলপাহিত পুৱাৰ হেঙুলি পোহৰত জিলিকি উঠিছে। কিন্তু দুখৰ কথা কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰ বৰলৈ থৰ লাগি চাই থাকোঁতেই এজাক বতাহে আহি ফুলৰ পাহিবোৰ জোকাৰি পেলাই নাইকিয়া কৰিলে। ঠিক আছে, 4 নম্বৰ কুৱেশ্যন দিছে আমাক শব্দ সম্ভাৰ আৰু অৰ্থ দিছে। ফটিক দিছে অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ। তাৰপিছত আমাক শোভে দিছে জেউতি চৰাই। হেঙুলি আমাৰ হৈছে ৰঙচুৱা বা ৰঙা হালধীয়া বৰণৰ। নিজম হৈছে আমাৰ নিটাল। ঠিক আছে, তাৰপিছত আমাক নিচুক দিছে কান্দন এৰা আৰু বিষম দিছে সমান নোহোৱা বেয়া দুষ্ট অসৎ। তাৰপিছত আমাক 5 নম্বৰ কুৱেশ্যন দিছে। কুৱেশ্যন নম্বৰ 5 আমাক দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কণাটি ইয়াত থৈছে চাচি, কোন কাহিনীৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। ঠিক আছে, এই উত্তৰ আমাৰ ইয়াতে উত্তৰ দি আছে উক্ত কবিতা ভাষী প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত নিয়ৰ কবিতাটিৰ অন্তৰ্গত। ঠিক আছে, তাৰপিছত আমাক ইয়াতে দিছে ব্যাখ্যাটো যে ৰাতিপুৱা মুকুতা সদৃশ, তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যে ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কণাবোৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মন জাগি উঠা মনোৰম কল্পনা এই কবিতা ভাষীৰ জৰিয়তে প্ৰকাশ পাইছে। ঠিক আছে, বাকীবোৰ তোমালোকে চাবা, ভিডিঅ'টো বহুত লং হৈ গৈ আছে, তোমালোকে বাকীবোৰ চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 6 দিছে। তোমালোকে কুৱেশ্যন নম্বৰ 6টো চোৱা। পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা। উত্তৰ তোমালোকৰ ইয়াতে দি আছে যোৱা ধোৱা, চাচি নাচি, মণি কণি বা পানী, ভাহি পাহি। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 8 দিছে। কুৱেশ্যন নম্বৰ আমাক 7 দিছে। তোমালোকে এইটো চোৱা যে উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি দিছে, টোপনি হ'ব আমাৰ নিদ্ৰা। তাৰপিছত বেলি দিছে, বেলি হ'ব আমাৰ ৰবি। তাৰপিছত আমাক ৰবি বা তপন। পানী দিছে আমাক জল নীৰ। তাৰপিছত আমাক পানীৰ পিছত কি দিছে ফুল কুসুম হ'ব। নিশা ৰাতি, সপন দিঠক বা কল্পনা হ'ব। সপন আমাৰ কল্পনা হ'ব, দিঠক হৈছে আমাৰ বিপৰীত শব্দ হ'ব। আকাশ হৈছে আমাৰ মহাশূন্য বা স্বৰ্গ, চকু নয়ন। ঠিক আছে, যিহেতু সমাৰ্থক শব্দ কৈছে চকু নয়ন আঁখি। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। চিগা, সড়ক, পুৱা, দিন, নিজম, হাঁহি দিছে। ঠিক আছে, চিগা হৈছে বিপৰীত শব্দ কৈছে নিচিঙা বা নিচিগা। পুৱা সন্ধিয়া, নিজম হুলস্থলীয়া, দিন ৰাতি, হাঁহি কান্দন। ঠিক আছে, 9 নম্বৰ কুৱেশ্যন দিছে বাক্য ৰচনা কৰা। মুকুতা দিছে, তোমালোকে মুকুতা দি বাক্য ৰচনা কৰিবা। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট, মুকুতা ইম্পৰ্টেণ্ট আৰু তোমালোকৰ ফটিক ইম্পৰ্টেণ্ট। ঠিক আছে, এই দুটা তোমালোকৰ আহে। ৰাতিপুৱা নিয়ৰ কণাবোৰ মুকুতা মণি যেন দেখি। ঠিক আছে, পাহি দি আছে, এইটো ইম্পৰ্টেণ্ট আছে যে ফুলকলিৰ পাহিবোৰ মেল খালে বৰ ধুনীয়া দেখি। শোভে দিছে, এইটো পঢ়ি ল'বা। নিচুকটো তোমালোকে পঢ়িবা, এইটো আহিব যে নিজম আকাশৰ নিচুক কটাটি কোনোবা নাচনীয়ে চাচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে। ফুলজুবি দিছে, তোমালোকে পঢ়িবা। ফটিকটো ইম্পৰ্টেণ্ট আছে। নিয়ৰৰ কণাবোৰ ফটিক পানীৰে ধোৱা মুকুতা মণিৰ দৰে সুন্দৰ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। ঠিক আছে, তৎসম দিছে আকাশ বায়ু আৰু তদ্ভৱ দিছে মুকুতা ফটিক নিশা সড়ক সপন নাচ শোভা পাহি। ঠিক আছে, 10 নম্বৰৰ খ নম্বৰ কুৱেশ্যন দিছে তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰ এখন তালিকা প্ৰস্তুত কৰা। এইবোৰ তোমালোকে ইমান ইম্পৰ্টেণ্ট হয়, তোমালোকে নাচালেও হ'ব। ঠিক আছে, 11 নম্বৰ কুৱেশ্যন দিছে দৈনিক জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। এইবোৰ আমাৰ ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, নপঢ়িলে হয়, এনে তোমালোকে চাই ল'বা। মই তোমালোকক স্ক্ৰীণত দেখাই দিছোঁ, তোমালোকে এনে এবাৰ চাবা। এইবাৰ মুখস্থ কৰিব নালাগে বা এইবাৰ তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, প্ৰয়োজনীয় নহয়। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 12 দিছে এটা শব্দত প্ৰকাশ কৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনবোৰ আমাৰ প্ৰতিবাৰে আহে। ঠিক আছে, যি আনৰ উন্নতি দেখিব নোৱাৰে পৰচিৰিকাত। ঠিক আছে, বা পৰচিৰিকাতৰ। তোমালোকে অনুগ্ৰহ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে আজি ক্লাছ 8ত আছে, কালি হয়তো বা তোমালোকে ক্লাছ 9ত যাবা, 10ত যাবা, মেট্ৰিক দিবা। এই সকলোবোৰৰ ভিডিঅ' তোমালোকে এইটো চেনেলত পাই যাবা। ঠিক আছে, সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। যিমানে ডাঙৰ নোহোৱা কিয় এই চেনেলটোত তোমালোকে ইম্পৰ্টেণ্ট ভিডিঅ' পাই যাবা। ঠিক আছে, এডুকেশ্যনেল টাইপ। ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, মই তোমালোকক অনুগ্ৰহ কৰিছোঁ। খ নম্বৰ কুৱেশ্যন কি দিছে
একে মাকৰ সন্তান সহদৰ ঘৰ বাৰী নাই অঘৰী যি ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক যি আগে হোৱা নাই অদ্ভুতপূৰ্ব ঠিক আছে 13 নম্বৰ কোশ্চেন দিছে বাক্য ৰচনা তোমালোকে এইবোৰ চাবা তৰা নৰা এইবোৰ তোমালোকে চাবা আকাশত চাং পতা ঠিক আছে অস্বাভাৱিক কল্পনা তোমালোকৰ এইবোৰো তোমালোকৰ এক্সামত আহে তোমালোকে এইটো মনত ৰাখিবা যে আকাশত চাং পতা এইটো মনত ৰাখিবা পানীৰ তলৰ কাইট তোমালোকে এইটো পঢ়িবা নেদেখা বিপদ ঠিক আছে বা অজ্ঞাত শত্ৰু বা অজান শত্ৰু তাৰপিছত তোমাক যে কথা হওক কি বেছিকৈ কথা কোৱা লোক কথা চহকি হিয়াৰ আমুঠি দিছে অতি মৰমৰ জুবিন গাৰ্গ আমাৰ হিয়াৰ আমুঠি আছিল তোমালোকে এইটো লিখিবা তোমালোকক একেবাৰে ফুল মাৰ্ক দিব কোনো টিচাৰে তোমালোকৰ ভুল ধৰিব নোৱাৰিব যে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমুঠু ঠিক আছে অলি খপন মানে মিছা কল্পনা চকু চৰহা মানে আনৰ ভাল দেখিব নোৱাৰে ঠিক আছে এবাৰ তোমালোকে চাই ল'বা 14 নম্বৰ কোশ্চেন দিছে তলৰ বাক্য কেইটাৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাঙি চিঙি বহুৱাই পূৰ কৰা এইটো তোমালোকে এনে চাবা এইটো ইম্পৰ্টেণ্ট আছে দেই ঠিক আছে মেৰামতি নকৰাৰ বাবে জহি ঘহি ঘট্ট ভাঙি হ'ব এইটো ভাঙি পৰিল ঠিক আছে তাৰপিছত তোমালোকৰ খ নম্বৰ কোশ্চেন দিছে ধুমুহাই ঘট্ট ভাঙি পেলালে তাৰপিছত ক নম্বৰ দিছে পুৰণি হোৱা বাবে ৰছীডাল ছিঙি থাকিল বা ছিঙি গ'ল ঘ নম্বৰ কোশ্চেন দিছে জোৰকৈ টনা আজৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল ঠিক আছে এইটো হয় এবছৰ নহওঁতেই মাথাউৰিটো ভাগি গ'ল তাৰপিছত বানপানীয়ে মাথাউৰিটো ভাঙি পেলালে ঠিক আছে ইয়াৰ পিছত আমাক কোশ্চেন নম্বৰ 15 দিছে 15 নম্বৰ কোশ্চেন দলত বহি নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা তো তোমালোকে এইবোৰ চাবা এইবোৰ ইমান ইম্পৰ্টেণ্ট হয় তোমালোকক মই তথাপিও স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ তোমালোকক যদি কোনোবাক লাগে তোমালোকে পঢ়িব পাৰা বা এক্সামত আহিলে তোমালোকৰ ইয়াৰ পৰা উত্তৰ লিখিলে তোমালোকে মাৰ্ক যিটো আছে সেইটো পাবা ঠিক আছে খ নম্বৰটো তোমালোকে চোৱা ঠিক আছে পদম কচু ঠিক আছে বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ তাৰপিছত গ নম্বৰটো চোৱা গছৰ পাতৰ পৰা টোপাই নিয়ৰ হৰা দেখি কৰা কল্পনাবোৰ এইটোও তোমালোকে পঢ়ি ল'বা তাৰপিছত আমাক সাঁথৰ ভাঙা দিছে ঠিক আছে এইটো তোমালোকে পঢ়া এইটো আহিব পৰা তোমালোকৰ যে মৌমাখি নহয় কিন্তু কৰে গুণগুণ বামুণ নহয় কিন্তু কান্ধত গুণ জথৰ ঠিক আছে খ নম্বৰ কোশ্চেন দিছে ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি গৈছে সকলো জানে ঢেকি ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰি এইটো হৈছে জিভা ঠিক আছে এইবোৰ আমাৰ ভিতৰুৱা কোশ্চেন ঠিক আছে নিয়ৰে হিয়াত কি শাশ্বতৰ কথা কৈছে নিজম নিচাৰ নিজুব কথা হিয়াত শাশ্বতৰ কথা কৈছে 2 নম্বৰ দিছে আমাক নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে নিচা নচা নাচনি ছিঙি ৰৈ যোৱা মুকুতামণিৰ লগত তুলনা কৰিছে ঠিক আছে তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে ঠিক আছে বাই বাই টেক কেয়াৰ